বন্ধুসকল নমস্কাৰ, মই কংকিতা আৰু মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি গৈ আছোঁ মামাহঁতৰ লগত অলপ ফুৰিবলৈ আৰু এয়া আমি পাই গ'লোঁ এতিয়া যোৰাবাট। আৰু যোৰাবাটৰ পৰা যোৰাবাটৰ কাষৰ ৰাস্তাটোৱেদি পাৰ হৈ এতিয়া আমি আহি পালোঁ তেল ডিপুত আৰু এইটো আমাৰ টিকলা গুঞ্জন। আৰু বন্ধুসকল, এই শিলকেইটা ভিজি আছে, আপোনালোকে ধৰিব পাৰিছেনে? বন্ধুসকল, আজি আমি আহিছোঁ মেঘালয় ফুৰিবলৈ আৰু আপোনালোকে বাৰু কাহিনী শুনি ভাল পায়নে? বন্ধুসকল বলক যাত্ৰাৰ পথত এটি কাহিনী শুনো আৰু এই কাহিনীটো হৈছে মেঘালয়ৰ চেৰাপুঞ্জীৰ এটা ৱাটাৰফলৰ। আপোনালোকে হয়তো নৌশালিকাই ৱাটাৰফলৰ কথা বহুতে শুনিছে। বলক তেনেহ'লে আমি নৌশালিকাই ৱাটাৰফলৰ লগত জড়িত এটি অতি দুখ লগা কাহিনী শুনো। কালিকাই নামৰ এগৰাকী মহিলাই ৰংগিৰি নামৰ এখন পাহাৰীয়া গাঁৱত বাস কৰিছিলে আৰু এই গাঁওখন পাহাৰৰ বহু উচ্চতাত অৱস্থিত। আৰু বন্ধুসকল, কালিকাই স্বামীয়ে চাকৰি কৰিছিলে। তেওঁলোকৰ এজনী কণমানি ছোৱালী আছে আৰু তেওঁলোকে বহু সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰিছিলে। কিন্তু এদিনাখন কালিকাই স্বামীৰ মৃত্যু হ'ল আৰু মৃত্যু হোৱাৰ পাছত কালিকাই স্বামীৰ চাকৰিটো পালে। বন্ধুসকল, কালিকাই চাকৰিলৈ গ'লে ছোৱালীজনীক সময় দিব নোৱাৰিছিলে আৰু কালিকাই ডিউটিত থকা সময়ত ওচৰৰ মানুহখিনিয়ে কালিকাইৰ ছোৱালীজনী চোৱা চিতা কৰিছিলে। আৰু এদিনাখন কালিকাইক ওচৰৰ মানুহখিনিয়ে দ্বিতীয় বিবাহ কৰাৰ উপদেশ দিলে। মহিলাসকলে বুজালে যে কণমানি ছোৱালীজনীক দেউতাকৰ মৰমৰ খুবেই প্ৰয়োজন। বন্ধুসকল, কালিকাই দ্বিতীয় বিবাহ কৰিলে আৰু ভাবিছিলে যে তেওঁৰ দ্বিতীয় স্বামীয়ে তেওঁলোকৰ ছোৱালীজনীক ভালদৰে চোৱা চিতা কৰিব আৰু কালিকাই ডিউটিত থকা সময়ত ভালকৈ প্ৰতিপালন দিব। কিন্তু তেনেকুৱা একোৱেই হোৱা নাছিলে। ছোৱালীজনীক মৰম কৰাটো দূৰৰে কথা, কালিকায়ো যদি মৰম কৰে তেতিয়া ঈৰ্ষা কৰিছিলে আৰু অলপো ভাল পোৱা নাছিল। এদিনাখন কালিকাই ডিউটিৰ পৰা খুবেই ভাগৰে যুগৰে ঘৰলৈ উভতিছিল আৰু সেইদিনা গিৰিয়েকে মাংস বনাই ৰাখিছিল। কালিকাইৰো বহুত বেছি ভোক লাগিছিল। সেইবাবে কালিকাই একো নোচোৱা নিচিন্তাকৈ প্ৰথমে খাবলৈ বহিল আৰু খাই থকা সময়তে কালিকাই তেওঁলোকৰ ছোৱালীজনীৰ কথা সুধিল। বন্ধুসকল, তেতিয়া কালিকাইৰ গিৰিয়েকে কৈছিলে যে ছোৱালীজনী ওচৰৰ মানুহৰ ঘৰত আছে। কালিকাই ভাত পানী খাই উঠি তামোল খাবলৈ ধৰিলে। বন্ধুসকল, তামোল খাবলৈ ওলাওঁতে তামোলৰ সৰঙাটোৰ কাষত এটি কণমানি আঙুলি দেখা পালে আৰু আঙুলিটো দেখি কালিকাই বুজি পালে যে সেই আঙুলিটো তেওঁৰ ছোৱালীৰ। আৰু বন্ধুসকল, কালিকাই অজানিতে কৰা ভুলৰ বাবে নিজকে ক্ষমা কৰিব নোৱাৰি খুব জোৰেৰে চিঞৰিব ধৰিলে আৰু ইফালে সিফালে চিঞৰি অৱশেষত এটি জলপ্ৰপাতৰ পৰা জাপ মাৰি আত্মহত্যা কৰিলে আৰু সেই জলপ্ৰপাতটোৰে নাম হৈছে নৌশালিকাই ৱাটাৰফল। বন্ধুসকল, নৌ মানে জঁপিওৱা আৰু কালিকাই হৈছে কালিকাৰ নাম। বন্ধুসকল, এই কাহিনীটোৱে গোটেই বিশ্বজুৰি মানুহৰ মন কঁপাই তুলিছে। বন্ধুসকল, এই ঠাইখিনি বাৰু চিনি পাইছেনে? মামাই কৈছে ইয়ালৈ হেনো আগতে আমাৰ ডাঙৰ মামাও ইণ্টাৰভিউ দিবলৈ আহিছিলে আৰু এই কথাবোৰ যে আমাৰ বাবে একোটা কাহিনী। আৰু ফুলবোৰ চাওক না। বন্ধুসকল, মোৰ কিন্তু এইবাৰে মেঘালয়লৈ প্ৰথম যাত্ৰা। মই প্ৰথমবাৰ আহিছোঁ।
বন্ধুসকল আমি 4ৰ পৰা 5টা এক্সিডেণ্ট দেখিছোঁ আৰু ৰাস্তাত এটাও গৰু ছাগলী অহা টাইমত দেখা নাছিলোঁ, কিন্তু ঘৰলৈ উভতাৰ টাইমত এটা ছাগলী আৰু কেইটামান গৰু আৰু এটা কুকুৰাই ডাক দিয়া শুনিবলৈ পাইছিলোঁ। আৰু এইজন মোৰ সৰু মামা আৰু আমাৰ টিকলাটো। ক'ত গৈ আছোঁ আমি? ঠাইবোৰ আমাৰ অসমতকৈ বহুগুণে পৰিষ্কাৰ আৰু এইটো এটা ভিউ পইণ্ট। আৰু বন্ধুসকল আপোনালোক সকলোৱে জানে যে মেঘালয়ত আপুনি য'তেই নৰখক কিয় তাত ঠায়ে ঠায়ে পইচা দিবলগীয়া হয়। আপুনি লাগিলে 2 মিনিটে ৰখক আৰু বা 2 মিনিট ৰখিলে আৰু 2 মিনিটৰ আগত ৰখিছে তথাপিও পইচা দিব লাগে। ঠায়ে ঠায়ে বৰষুণ, ঠায়ে ঠায়ে ৰ'দ, এয়া দেখিছেনে বৰষুণ পৰিছে। আৰু বন্ধুসকল আমি সকলোৱে জানো যে গোটেই বিশ্বজুৰি চেৰাপুঞ্জীত বৰষুণৰ মাত্ৰা সৰ্বাধিক। বন্ধুসকল মোক সকলোতকৈ আকৰ্ষণ কৰা বস্তুবিধে হৈছে মেঘালয়ৰ ঘৰবোৰ। মোৰ ঘৰবোৰ বহুত বেছি ভাল লাগিছিলে আৰু ঘৰৰ ভিতৰত যে পৰ্দাবোৰ বগা কালাৰ, মানে প্ৰায় ভাগৰে বগা। মোৰ ঘৰবোৰত সোমাই চোৱাৰ বহুত হেঁপাহ আছিলে, মানে ঘৰৰ ভিতৰত কি ৰাখিছে, কেনেকৈ ৰাখিছে। আৰু ইয়াৰ টেক্সিবোৰ যে হালধীয়া কালাৰৰ। আৰু মোৰ মৰমৰ বন্ধুসকল এই ফুটবলটো আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে খেলি থাকক। আৰু বন্ধুসকল চেৰাপুঞ্জীক লোকেল মানুহখিনিয়ে চহৰা বুলি কয়। আৰু এতিয়া আমি আছোঁ চহৰাত। বন্ধুসকল য'ত মেঘ আছে সেয়াই হৈছে মেঘালয়। আৰু এইখন চাওক ধুনীয়া নৰ্থ ইষ্টৰ এখন ৰাজ্য। বন্ধুসকল এতিয়া আমি আহি পাইছোঁ 7 ছিষ্টাৰ ৱাটাৰফল। আৰু ইয়াত যে চাউণ্ডবোৰ ইমান বেছি, মানে ৱাটাৰফলৰ চাউণ্ড, সেইবাবে মই চাউণ্ডবোৰ মিউট কৰি দিছোঁ। আৰু এইজনী ভণ্টি হয় দেই। আজিৰ যাত্ৰাটোত আছিল মামা, মামাৰ সৰু ল'ৰা, মামীৰ বাইদেউ আৰু বাইদেউৰ 2জনী ছোৱালী। বন্ধুসকল এতিয়া আমি কিবা খাই লৈছোঁ। মামাই কিনি দিছে আমাক ম'ম'। আৰু বন্ধুসকল এইটো আমাৰ টিকলা গুঞ্জন। আৰু এইটোৱে হৈছে সকলোকে আকৰ্ষণ কৰা 7 ছিষ্টাৰ ৱাটাৰফল। বন্ধুসকল কি আচৰিত ন পৃথিৱীখন। কোনো ঠাইত শুকান মৰুভূমি, কোনো ঠাইত বৰফে আগুৰি আছে। ক'ৰবাত গৰম আৰু ক'ৰবাত অতিপাত ঠাণ্ডা, ক'ৰবাত বৰষুণে নহয় আৰু ক'ৰবাত গোটেই বছৰ জুৰি বৰষুণ। এইগৰাকী জেঠাই আৰু তেওঁলোকৰ 2গৰাকী ছোৱালী, ডাঙৰ মুনু সৰু মুনু। আৰু সৰু মুনুৱে গোটেই ৰাস্তাটো বমি কৰি গৈছে। আৰু এয়া 7 ছিষ্টাৰ ৱাটাৰফল, এইফালে আছে। আৰু বন্ধুসকল সকলোৰে এটা প্ৰশ্ন যে প্ৰায়ভাগ মানুহৰে বাংলাদেশে কিয় দিনে পোহৰে লাইট জ্বলাই ৰাখিছে। এতিয়া তেওঁলোকক কোনে ক'ব সেয়া লাইট নহয়, বাংলাদেশৰ যিবোৰ ঘৰ সেই টিনপাতবোৰ জিলিকি আছে। আৰু এইটো এটা ৱাটাৰফল হয়, কিন্তু ইয়াৰ নামটো মই নাজানো। আৰু বন্ধুসকল মামাই মোক মেঘালয়খন ঘূৰোৱাৰ বাবে মামাক বহুত বহুত ধন্যবাদ।
আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব বন্ধুসকল আশা কৰোঁ আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাব আজিলৈ আহিছোঁ বাই